নমস্কাৰ, মই জিন্তু। কৰ্ম জীৱনৰ সকলো পৰিয়াললৈ সমূহ পৰিয়াললৈ আগন্তুক খ্ৰীষ্টমাছৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহক আপোনালোকে জিন্তুছ কাৰ ৱৰ্ল্ডে এপাক আহক, ভিজিট কৰক। আমি দামটো মই মিলাই দিম, একো নাই। চব আপোনালোকে চাবলৈ আহক, এবাৰ মাৰ্কেট ট্ৰাই কৰি আমাৰ ইয়াত আহক, চাই লওক, পচন্দ কৰক। দামটো একদম টেনশ্যন নল'ব, মই মিলাই দিম চব। তো একেবাৰে বৰগুৰি বাইপাছ চাৰিআলিত আপোনালোকে কাৰোবাক সুধি ল'ব। বৰগুৰি বাইপাছ চাৰিআলিৰ পৰা অকণমান মাকুম যোৱাৰ ফালে আহি পিনি লেফ্ট ছাইডত যেতিয়া আপোনালোকে আহে তেন্তে ঘূৰি চালে আপোনালোকে দেখি যাব তিনিচুকীয়া জিন্তুছ কাৰ ৱৰ্ল্ড। প্ৰতিখন গাড়ীত নয়নদা মই ক'লে নহ'ব, মই ক'লে বিশ্বাস নকৰিব মানুহে। আপুনি কওক যে প্ৰতিখন গাড়ীত নেগচিয়েবল হ'ব, আহিব, আহি চলাই মেলি টেষ্ট ড্ৰাইভ লৈ লওক, কথা পাতক, কণ্টেবলত তাত অভিয়াছলি কম হ'বই। মানে আমি আপোনাক নিৰাশ কৰি ঘূৰাই নপঠিয়াওঁ, মুঠতে গাড়ী দিয়ে পঠিয়াওঁ। নহয় শুনক, অকল এনেকৈ হ'ব নে কি চাহ তাহ খুৱাই পঠিয়াব? নল'লেও চাহটো খুৱামেই, সেইটো আমাৰ ফালৰ পৰাটো আছেই। নল'লেও চাহ খুৱাব আপোনালোকক নয়নদাই। আৰু ইয়াৰ ভিতৰ কণ্ডিশ্যনটো এবাৰ দেখাই দিছোঁ, চাব পাৰে। আপোনাৰ অপশ্যনেল হয়, পুছ বুটাম, LCD পাব, গোটেই চিট কভাৰটো আপুনি চাই ল'ব পাৰে। একদম টপ মডেলটো হয়। আৰু যদি ইয়াতকৈ কমত যদি কোনো দিব নোৱাৰে, মানে এনেকুৱা টপ মডেলৰ গাড়ী এখন ইয়াতকৈ কমত মানে কোনো দিব নোৱাৰে। নমস্কাৰ, মই ধ্ৰুৱ আৰু কৰ্ম জীৱনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুতৰে আচলতে অপেক্ষাৰ অন্ত পৰিলে, কাৰণ ভালেমান দিন হৈ গ'ল, ভালেমান দিন 10-12 দিনমান চাগে হ'ব। কিন্তু মানে এইফালে ছেকেণ্ড হেণ্ড গাড়ীৰ ভিডিঅ' দিয়া নাছিলোঁ, তো বহুত বেছি কমেণ্ট আহিছিলে। সেই কমেণ্টখিনি পঢ়িও ভাল লাগিছে যে বহুতে আচলতে ৰখি আছে তিনিচুকীয়া জিন্তুছ কাৰ ৱৰ্ল্ডৰ ভিডিঅ'ৰ কাৰণে। তো সেইটো কাৰণে আজি আপোনালোকৰ সেই অপেক্ষাৰ অন্ত পৰিলে। তো আজি আহি গৈছোঁ তিনিচুকীয়া জিন্তুছ কাৰ ৱৰ্ল্ডত। আৰু জিন্তুছ কাৰ ৱৰ্ল্ড বুলি ক'লে এখন মুখ সকলোৰে চিনাকি। ইফালে ধুনীয়াকৈ হাঁহি আছে এখেতে। কওক নয়নদা, বাকী খবৰ খাতি? বাকী ভালে ভাল ন, সকলো ভালে আছে, তাকে সকলোকে আশা কৰোঁ চবে ভালে আছে। আজি আমি লৈ আহিছোঁ মানে একদম নতুন কালেকশ্যন লৈ আহিছোঁ, মানে সেইকাৰণে আজি একদম ধুনীয়াকৈ গাড়ীখিনি দেখাই দিব পাৰে। এইফালে চোৱা, টাইগাৰ আছে, ভেনু আছে, ক্ৰেটা আছে, টাটা পাঞ্চ আছে, একদম নতুন মানে আপোনাৰ 13,000 3,000 চলাও গাড়ী আছে। আজি টাটা পাঞ্চ এখন পাব আপুনি, ক্ৰেটা পাব, ভেনু পাব, টাইগাৰ পাব। তাৰপিছত আপোনাৰ এইফালে আপুনি কালেকশ্যনখিনি দেখিছে, এইফালে দেখুৱাই দিছোঁ আপোনালোকক। আৰু এটা কথা, আচলতে বহুত মানে ষ্টক এভেইলেবল হৈ গ'ল। আপোনালোকে যদি আহে তিনিচুকীয়া জিন্তুছ কাৰ ৱৰ্ল্ডত, অলমষ্ট 50+ নিউ কালেকশ্যন আছে। আৰু ইয়াত এওঁলোকৰ আৰু এটা ডিলাৰ আছে লাহোৱালত, যিহেতুকে বহুতে জানেই। আৰু সেইটো ডিলাৰতে আচলতে নয়নদা থাকে, কিন্তু নয়নদাক মই স্পেচিয়েলি মাতি আনো তিনিচুকীয়া জিন্তুছ কাৰ ৱৰ্ল্ডলৈকে, কাৰণ নয়নদাক আচলতে মানে আপোনাৰ ভিউৱাৰ্ছসকলেও বহুত ভাল পায় নয়নদা, ঠিক আছে। তো সেইটো কাৰণে আহে নয়নদা, আহি পিনি সকলোৰে কাৰণে এই ভিডিঅ'টো বনাবলৈ। তো আজি নয়নদা কোনখনৰ পৰা? আজি প্ৰথমতে এখন আৰম্ভ কৰোঁ। এখন টাটা টিয়াগো হয়। আচ্ছা, এখন চাব পাৰে, 2010 মডেল হয়, খুব ধুনীয়া হৈ আছে। হয়, ৰেড কালাৰটো আছে, হোৱাইট কালাৰটো আছে টিয়াগো। আচ্ছা, এখন চাই ল'ব পাৰে। ইয়াৰ দামো বহুত কমটি, অঁ, ইয়াৰ দামো বেছি নহয়। ইয়াৰ দামটো মাত্ৰ 3,30,000 টকা দিলে আপুনি এখন লৈ যাব পাৰিব। আচ্ছা, তো বন্ধুসকল চাই লওক, 3,30,000 ইফালে ৰেড কালাৰ এখন টিয়াগো, খুব ধুনীয়া কণ্ডিশ্যনত। যদি আপোনালোকে কোনোবাই বিচাৰি আছে টিয়াগো, আৰু এটা এফৰ্ডেবল বাজেটত যদি আপোনালোকে বিচাৰিছে ভাল এখন গাড়ী, তেন্তে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আপোনালোকে আহিলে এই গাড়ীখন আপোনালোকে পাই যাব তিনিচুকীয়া জিন্তুছ কাৰ ৱৰ্ল্ডত। গাড়ীৰ কণ্ডিশ্যনটো আপোনালোকে চাই লওক, একেবাৰে মডেল হয় XT। এয়া চাওক, XT মডেলত আপোনালোকে টাটা টিয়াগো XT এইখন আপোনালোকে ধুনীয়াকৈ পাই যাব জিন্তুছ কাৰ ৱৰ্ল্ডত আহিলে। তো যদিহে কোনোবাই বিচাৰিছে তেন্তে এবাৰ আহক, আহি পিনি আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব তিনিচুকীয়া জিন্তুছ কাৰ ৱৰ্ল্ডৰ পৰা। নেক্সট কোনখন দেখুৱাব? নেক্সট আছে এখন চাব পাৰে, ইয়ন, যিহেতু নেকি বহুতে বিচাৰি থাকে। আৰু এইখন ইয়ন স্পৰ্টছ মডেলটো হয়, যিহেতু নেকি এয়াৰ বেগো পাব। আচ্ছা, খুব ধুনীয়া হৈ আছে, ৰঙা কালাৰত যদি লাগে এখন লৈ যাব পাৰে। হয়, এখন দামো বেছি নহয়, এখন দাম মাত্ৰ 1,80,000 টকা দিলে এখন লৈ যাব পাৰে। কোন চনৰ হয় এখন? এখন 13 লাষ্টৰ, 2013 লাষ্টত। তো বন্ধুসকল গম পালে, 1,80,000 এখন খুব ধুনীয়া। আচলতে গাড়ী কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে। তো আপোনালোকে যেতিয়া এবাৰ আহিব আৰু এই গাড়ীখন যেতিয়া আপোনালোকে নিজে চাব, তেতিয়া আপোনালোকে গম পাব আচলতে ৰেটটো ঠিক হৈছে বা নাই হোৱা। আপোনালোকে নিজেই আহিলে আপোনালোকৰ কোনো মানে মনত একো থাকি নাযাব। তো যদিহে কোনোবাই বিচাৰিছে ইয়ন যদি আপোনালোকে বিচাৰিছে এয়াৰ বেগৰ সৈতে, আপোনালোকে এই ইয়নখন পাই আছে 1,80,000 আৰু শ্লাইড নেগচিয়েবলো হৈ যাব। জাষ্ট আপোনালোকে আহি পিনি কৰ্মজীৱন চাই আহিছোঁ বুলি ক'লে হ'ল নেকি, নহয় না? হয়। আৰু নেক্সট কোনখন দেখুৱাব? নেক্সট এখন একদম বহুত ডিমাণ্ডেবল গাড়ী হয়, এখন 2012 চনৰ আমি তাকো AC কাৰ। আচ্ছা, নহয় আমি এইখনক কি বুলি কওঁ সেইটো কৈ দিব। এখনতো কি ক'ম, অল্ড ইজ গোল্ড।
অল্ড ইজ গ'ল্ড নহয়, আমাৰ নামটো আছিলে এখন ৰজা গাড়ী। ৰজা গাড়ী এই চাই লওক, আছে এইখন আমাৰ কিডনেপ ভানো আছে। কিডনেপ ভানো আছে ন আজি, তো সেইখনো দেখুৱাই আছোঁ। তো আপোনালোকক চাই লওক, ইফালে এখন ৰজা গাড়ী, মানে আমি এইখনক ৰজা গাড়ী নাম দিছোঁ। তো যদিহে কোনোবাই বিচাৰিছে কাৰ, তেন্তে আজিকালি বহুতে বিচাৰে কিন্তু এই গাড়ীখন, মানে মাৰুতি 800 আচলতে বহুত বিচাৰে, কাৰণ বহুত বেছি দমদাৰ এখন গাড়ী হয়, বোকা চোকাই নফচে এখন গাড়ী, আৰু কম ফিনিচিঙৰ সৈতে গাড়ীখনৰ এবাৰ আপোনালোকে কণ্ডিশ্যনটো চাই লওক। মাৰুতি কাৰ হিচাপে ইমান ধুনীয়া আছে গাড়ীখন। তো যদিহে আপোনালোকে বিচাৰিছে, দেৰি নকৰিব, সোনকালে আহক, কাৰণ এনেকুৱা গাড়ীৰ ডিমাণ্ড আচলতে বহুত থাকে। তো যদিহে কোনোবাই বিচাৰিছে গাঁৱে চলাবলৈ বা কিবা বস্তু বাহানি নিয়াৰ ক্ষেত্ৰত আৰু মাইলেজৰ ক্ষেত্ৰত ক'বই নালাগে, মোৰ লগৰ এজনৰ আছে, তো বহুত ধুনীয়া হয়। তো যদিহে কোনোবাই বিচাৰিছে আহিব পাৰে, আহি পিনে আপোনালোকে এইখন লৈ যাব পাৰিব। আৰু নেক্সট কোনখন? নেক্সট আছে এখন হয় এল্টো 800, যিটো বহুতে বিচাৰে, আৰু এখন 2017 মডেল হয়। আচ্ছা, খুব ধুনীয়া গ্ৰে কালাৰত পাই যাব আপুনি, এখন চাব পাৰে। হয়, এখনৰ দামো মাত্ৰ 2,20,000 টকা দিলে আপুনি এখন লৈ যাব 2,20,000 এল্টো। 2,20,000। আচ্ছা, তো বন্ধুসকল গম পালে, এল্টো যিহেতুকে সকলোৱে জানে যে এল্টোৰ আচলতে ডিমাণ্ডটো কেনেকুৱা হয়। তো তেনেকুৱা এখন এল্টো আজি তিনিচুকীয়া জিন্তু স্কাউটত লৈ অনা হৈছে, তাকো খুব ধুনীয়া কণ্ডিশ্যনত, ধুনীয়া এটা কালাৰৰ সৈতে আপোনালোকে পাই যাব এইখন 2,20,000। তো চাই লওক, আপোনালোকক চাৰিওফালৰ পৰা দেখুৱাই দিছোঁ। তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যনৰ এখন মাৰুতি এল্টো 800 আপোনালোকক দেখুৱাই আছোঁ। তো যদিহে আপোনালোকে বিচাৰিছে, 360 ভিউৰ সৈতে আপোনালোকক দেখুৱালোঁ, ধুনীয়াকৈ আহি লৈ যাব পাৰিব। 2,20,000 খুব ধুনীয়া এটা ৰেট হয়। তাৰ নেক্সট আছে এখন আছে সুইফ্ট ডিজায়াৰ, যিহেতু বহুতে বিচাৰে, এখন চাই ল'ব পাৰে। আচ্ছা, সুইফ্ট ডিজায়াৰ VXI হয়, আৰু এখন 2016 চনৰ মডেল হয়। আচ্ছা, আপোনাক চাই ল'ব পাৰে, খুব ধুনীয়া কণ্ডিশ্যনত আছে, আৰু ইয়াত গাড়ী গোটেইকেইখন ধুনীয়া, এতিয়ালৈকে যিমান চব ধুনীয়া হৈছে গাড়ীকেইখন। তো এইখন অৰিজিনেল পেণ্টতে পাব, হয়, গম পাই আপোনাৰ অৰিজিনেল পেণ্টত পাব। আৰু ইয়াৰ দামো বেছি নহয়, ইয়াৰ দাম মাত্ৰ 3,50,000 টকা দিলে আপুনি এখন লৈ যাব পাৰিব। তো বন্ধুসকল চাই লওক, 3,50,000 এইফালে এখন চুইফ্ট ডিজায়াৰ এখন আপোনালোকক দেখুৱাই আছোঁ আজি তিনিচুকীয়া জিন্তু স্কাউটত। খুব ধুনীয়া হৈছে কণ্ডিশ্যন, আপোনালোকে নিজে আহি চাই ল'ব, আৰু অপচন্দ হোৱাৰ আচলতে কোনো কথা নাথাকে। আৰু এটা কথা একদম স্পেচিয়েলি আপোনালোকক কৈ থৈ দিওঁ যে যিটো দাম লগোৱা হৈছে সেইটো দামতে যে আপোনালোকক গাড়ী দিয়া হ'ব তেনেকুৱা নহয়। আচলতে প্ৰতিটো ক্ষেত্ৰত জিন্তু স্কাউটত এটাই কথা সদায় চিন্তা কৰা হয়, আৰু সেইকাৰণে গাড়ী ইয়াত ৰখি নাথাকে, ওলাই গুচি যায়। এওঁলোকৰ এটা ৰিলেশ্যন মেইনটেইন কৰে সদায়। আৰু যেতিয়া আপোনালোকে কাষ্টমাৰ আহিব, কাষ্টমাৰ হিচাপে কৈছোঁ, বা যিটো আমাৰ পৰিয়াল, তো তেওঁলোকে যেতিয়া ইয়ালৈকে ভিজিট কৰিব, সদায় ইয়াৰ পৰা গাড়ী উলিয়াই দিবলৈ চেষ্টা কৰা হয়, গাড়ী ইয়াত ৰাখিবলৈ চেষ্টা কৰা নহয়। তো আপোনালোক যেনেকৈ যিমান পাৰে যিমানখিনি আপোনালোকে ক'ব, কিবা এটা ৰেটত আপোনালোকক ধুনীয়াকৈ মিলাই দি পিনি আপোনালোকক এখন গাড়ী দিহে পঠিয়াব এওঁলোকে, নে কি? আৰু এতিয়া নেক্সট কওক। হয়, স্পৰ্টছ মডেলটো হয়। আচ্ছা, হয়, নিউ লুকছটো মানে মাজৰ লুকছটো হয়, আৰু এইটো 2020 চনৰ মডেল হয় এখন। আচ্ছা, 2020 অলমষ্ট নিউ হয়। তো এইখন কিমান আহিছে ন? এখনৰ দামো বেছি নহয়, এখন মাত্ৰ 450 দিলে এখন লৈ যাব পাৰিব। 4,50,000 2020 এখন i20 কি ক'লে? আস্থা স্পৰ্টছ। আচ্ছা, i20 স্পৰ্টছ যদি কোনোবাই বিচাৰি আছে, একেবাৰে চিকাই থকা এখন মানে i20, আপোনালোকে জাষ্ট আহিব এবাৰ, ভিজিট কৰিব তিনিচুকীয়া জিন্তু স্কাউটত। একদম মানে হেডলাইটটো দেখিলে গম পায়, একেবাৰে আগৰ i20খনো নহয়, যিখন মানে এতিয়া ৰিচেণ্ট চলি থকাৰ আগৰটো। তো যদিহে কোনোবাই বিচাৰিছে ধুনীয়াকৈ আহিব পাৰে, আৰু এইখন আপোনালোকে লৈ যাব পাৰিব। একদম দেখিয়ে গম পোৱা গৈছে যে এলয় হুইলৰ সৈতে আপোনালোকে চাই লওক, এলয় হুইলৰ সৈতে পাব। খুব ধুনীয়া হৈছে গাড়ীখন, এবাৰ আহিলে আপোনালোকে নিজে চাই বুজি উঠিব। আৰু নেক্সট কোনখন দেখুৱাব? নেক্সট আছে এখন আমাৰ কিডনেপ ভান। বলক আজি অলপ কিবা এটা কৰিব পৰা যায় কিন্তু ন, তাকে ভাত খাবলৈ মন গৈছে যদি কৰিব পাৰি। নাই বাৰু, সেইটো মন নাই যোৱা। তাকে এখন চাব পাৰে, হয়, আপোনাৰ চাই ল'ব পাৰে, 2018 চনৰ মডেল হয়। আচ্ছা, খুব ধুনীয়া, যিহেতু বহুতে বিচাৰি থাকে ভান, সেইটো কাৰণে এখন লৈ যাব পাৰে। ইয়াৰ দামটো বেছি নহয়, ইয়াৰ দামটো মাত্ৰ 2,80,000 টকা দিলে আপুনি এখন লৈ যাব। 2,80,000 যিহেতু নেকি ৰিফাইনেন্সো হয়, 1,00,000 টকামান ডাউন পে'মেণ্ট দি বাকী গাড়ীবিলাকৰ ৰিফাইনেন্স হৈ যাব, চবতে ৰিফাইনেন্স হৈ যাব। তো বন্ধুসকল চাই লওক, যদি কোনোবাই বিচাৰি আছে মাৰুতি চুজুকি ভান, তেন্তে আপোনালোকে ধুনীয়াকৈ আহিব পাৰে। এটা কথা কিন্তু ক'ব লাগিব, এটা সময় আছিলে যেতিয়া নেকি এখন গাড়ী দেখিলেই মানুহে ভয় কৰিছিলে, হয় নাই কওকচোন? আছিলে ন সেইটো? তো যদিহে কোনোবাই বিচাৰিছে, এনেকুৱা এখন দম থকা এটা হিষ্ট্ৰী আছে এই গাড়ীখনৰ লগত, তো যদিহে কোনোবাই বিচাৰি আছে মাৰুতি ভান, তেন্তে আপোনালোকে ধুনীয়াকৈ আহি পিনি এইখনো আপোনালোকে লৈ যাব পাৰিব। আৰু বহুত বেছি সুবিধাজনক হয় এই গাড়ীখন, কাৰণ বস্তু বাহনি নিয়াৰ ক্ষেত্ৰত বা ভাড়া চাড়া মাৰিবলৈ আচলতে বহুত বেছি সুবিধা। বহুত গাড়ীত আচলতে বহুত গাঁও আছে এতিয়াও যি নেকি এখন ভেনৰ ওপৰতে ডিপেণ্ডেণ্ট হৈ চলি আছে, মানে সকলোৰে কামত দি দিয়ে যিহেতু। আৰু নেক্সট কোনখন দেখুৱাব? এখন টিয়াগো আছে, 2019 মডেল হয়। হয়, এখন টপ মডেল হয়, যিহেতু এক্সেট প্লাছখন হয় এখন। আচ্ছা,
এল'উইল সৈতে পাব এখন এল'উইল আছে ন এখন আচ্ছা এল'উইলৰ সৈতে এখনো এখন আছে আচ্ছা ষ্টেৰিং কণ্ট্ৰলো আছে তো চাই লওক ইফালে টাটা টিয়াগো এখন কি হয় XT নেকি XZ প্লাছ আচ্ছা আচ্ছা টপ মডেল তো ইফালে ৰহিছে টাটা টিয়াগো XZ প্লাছ মানে টপ মডেলখন আপোনালোকক আজি তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডত এইফালে দেখুৱাই আছোঁ খুব ধুনীয়া কণ্ডিশ্যনত এল'উইলৰ সৈতে আপোনালোকে এই গাড়ীখন পাই যাব যদিহে কোনোবাই বিচাৰিছে তেন্তে আহক এবাৰ ধুনীয়াকৈ আহি পিনে আপোনালোকে এই গাড়ীখনো লৈ যাব পাৰিব 360 ভিউ আপোনালোকক সদায় দেখুৱাবলৈ চেষ্টা কৰোঁ যদিহে কোনোবাই দূৰৰ পৰা যদি চাই আছে আপোনালোকে আহক এবাৰ তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডত ইয়াত সদায় কোৱালিটি মেইনটেইন কৰা হয় তো এটাখন যদি কোৱালিটি যদি গাড়ী আপোনালোকে বিচাৰিছে দেৰিছে সকলোখিনি আপোনালোকে ধুনীয়াকৈ ইয়াত কোৱালিটি গাড়ী পাই যাব নে কি নহয় আৰু এখনৰ দামো বেছি নহয় এখন দাম মাত্ৰ 3,50,000 দিলে এখন লৈ যাব 3,50,000 তো বন্ধুসকল গম পালে 3,50,000 আপোনালোকে এখন গাড়ী পাই যাব আৰু যদি অধিক কিবা ডিটেইলছ লাগে তেন্তে স্ক্ৰীনত নম্বৰ দিয়া থাকিব সেই স্ক্ৰীনত নম্বৰ দিয়া নম্বৰটোতে আপোনালোকে কণ্টেক্ট কৰি পিনি ডিটেইলছত আপোনালোকে গাড়ীখিনিৰ কথা জানি ল'ব আৰু নেক্সট কোনখন দেখুৱাব নেক্সট আছে আমাৰ পাঞ্চ আছে টাটা পাঞ্চ আছে এফালে ভেনিউ আছে টাটা পাঞ্চখনৰ কথা কৈ দিওঁ নয়নদা মানে এখন মই ছেকেণ্ড হেণ্ড বুলি নকওঁ কেলৈ কওকচোন নকওঁ মানে ছেকেণ্ড এখন চলিছে কিমান 3,000 চলিছে অলমষ্ট 3,000 নাই হয় 2,900 কিমান হৈ আছে 2,800 কিবা হৈ আছে তো আৰু এখন 2023 হয় 23 লাষ্ট ফালৰ মডেলটো হয় টপ মডেলটোৱে হয় টপ মডেল এখন আপোনালোকক পাঞ্চ দেখুৱাই আছোঁ 2,800 সামথিং কিলোমিটাৰ চলা এখন টাটা পাঞ্চ আজি আপোনালোকক তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা দেখুৱাই আছোঁ একেবাৰে শ্ব'ৰুম হৈ আছে তো এখন গাড়ী মই ছেকেণ্ড হেণ্ড বুলি নকওঁ নতুন বুলিয়ে কৈছোঁ কাৰণ ইফাল সিফাল ডিলাৰতো যদি ইফাল সিফাল চলি যায় ন সিমানখিনিতো হৈয়ে যায় তো যদিহে কোনোবাই বিচাৰি আছে একেবাৰে নিউ কণ্ডিশ্যনৰ টাটা পাঞ্চ এবাৰ আপোনালোকে যেতিয়া ৰাস্তাৰ ফালৰ পৰা যেতিয়া যাব ন এই গাড়ীখন আপোনালোকৰ চকুত পৰিব তো তেনেকুৱা এটা কোৱালিটিত আপোনালোকে এই টাটা পাঞ্চখন পাই যাব আজি তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডত আৰু এয়াই আচলতে খাচিয়ত তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ যে ইয়াত একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ মানে 1,000-2,500 কিলোমিটাৰ চলা গাড়ীও আপোনালোকে মানে ইয়াত পোৱা যায় এভেইলেবল থাকে তো এয়া আচলতে কোৱালিটি মেইনটেইন কৰে তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডে প্ৰতিটো ভিডিঅ'ত আপোনালোকে দেখিছেই যে মানে গাড়ী ওলাই যায় তো সেইটো এটা আচলতে এটা বহুত ডাঙৰ এডভান্টেজ বুলি ক'ব লাগিব ৰাইজেও যিসকল ভিউৱাৰ্ছে চাই আছে তেওঁলোকৰ কাৰণে এটা খুব এটা মোটিভেশ্যন বুলি ক'ব পাৰে কাৰণ ইয়াত গাড়ী ৰখি নাথাকে ওলাই যায় তো সেইটো হিচাপত আপোনালোকে সেইটো ট্ৰাষ্ট কৰি পিনি আপোনালোকে জিন্টুছ কাৰ ৱৰ্ল্ডত এবাৰ ভিজিট কৰক আৰু নেক্সট এখন কৈ দিয়ক এখন দামটো বেছি নহয় এখন মাত্ৰ 5,90,000 টকা দিলে এখন লৈ যাব 5,90,000 তো এখন সেইটো কথাই ক'লোঁ 2,800 কিলোমিটাৰ চলা যদি আপোনালোকে পাঞ্চ বিচাৰি আছে তেন্তে 5,90,000 যদি আপোনালোকে দি দিয়ে তেন্তে এইখন গাড়ী আপোনালোকে তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা আহি লৈ যাব পাৰিব এতিয়া এড্ৰেছটো অকণমান কৈ দিওঁ তো যদিহে আপোনালোকে তিনিচুকীয়াৰ ফালৰ পৰা যদি আহে মানে যিটো বাইপাছ হয় বৰগুৰি বাইপাছটো যেতিয়া আপোনালোকে পাব তো দেখিছে এইটো আচলতে এইটো এটা এতিয়া নতুনকৈ এখন ব্ৰিজ এখন বনাই থকা হৈছে এইটো হৈ গ'ল বৰগুৰি বাইপাছ চাৰিআলি তো এইফালে যদি আপোনালোকে গুচি যায় গুইজান যাব এইফালে যদি গুচি যায় তিনিচুকীয়া যাব আৰু এইফালে যদি গুচি যায় তেন্তে পানীতোলা এইফালে ওলাই যাব পাৰে তো একেবাৰে বৰগুৰি বাইপাছ চাৰিআলিত আপোনালোকে কাৰোবাক সুধি ল'ব বৰগুৰি বাইপাছ চাৰিআলিৰ পৰা অকণমান মাকুম যোৱাৰ ফালে আহি পিনি লেফ্ট ছাইডত যেতিয়া আপোনালোকে আহে তেন্তে ঘূৰি চালে আপোনালোকে দেখি যাব তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ড আৰু এই ডিলাৰটোতে আচলতে আপোনালোকৰ সকলো মন পচন্দৰ আপোনালোকৰ সকলো চইচেবল আপোনালোকে এটা বহুত ডাঙৰ এটা ডিলাৰ হয় তো যেনেকুৱা ধৰণৰ চইচ লাগে তেনেকুৱা ধৰণৰ চইচ আপোনালোকে পাই যাব চইচৰ গাড়ী আপোনালোকে ইয়াত আহিলে পাব আৰু নেক্সট কোনখন দেখুৱাব হয় এখন ভেনু আছে এখন 2021 চনৰ মডেল হয় স্পেয়াৰ আনটাচ হয় আচ্ছা এখন ৰানিংও বেছি নহয় এখন ৰানিং মাত্ৰ 17,000 চলিছে মাত্ৰ 17,000 আচ্ছা চলিছে এখন চাই ল'ব পাৰে হয় গাড়ীখন ধুনীয়া আছে এফালে চাই লওক ভেনু আচলতে বহুত বেছি ডিমাণ্ড থাকে একদম ভাল ভাল মানুহক মই মানে ভেনু মই ডিলাৰত বহি থকা অৱস্থাতে ভেনু মই লৈ যোৱা দেখিছোঁ আৰু এখন চাওক না কি ধুনীয়া এখন ভেনু আপোনালোকে চাই লওক গাড়ীৰ কালাৰ চাওক এই গ্ৰিলৰ সৈতে কি ধুনীয়া লাগিছে এটা খুব ধুনীয়া এটা লুকছত আপোনালোকে এই গাড়ীখন পাব তো যদিহে কোনোবাই ভেনু বিচাৰিছে তেন্তে আজি খুব ধুনীয়া এখন ভেনু এই কালাৰটো আচলতে সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে চাইনিং মাৰি আছে নাম্বাৰটো এটা খুব ধুনীয়া নম্বৰ 0988 তো যদি আপোনালোকে বিচাৰিছে এবাৰ জিন্টুছ কাৰ ৱৰ্ল্ডত আহক আহি পিনি এখন খুব ধুনীয়া ভেনু আপোনালোকে লৈ যাব পাৰিব এখন কিমান দিছে নহয় এখন দাম মাত্ৰ 6,30,000 6,30,000 তো আৰু চলিছে মাত্ৰ 17,000 স্পেয়াৰ আনটাচ আচ্ছা স্পেয়াৰ হ'লে আনটাচ হৈ আছে 6,30,000 লগোৱা ৰেট হয় আপোনালোকে আহিব হাঁহি নয়নদাই কিবা এটা চাই দিব আপোনালোকে জাষ্ট আহিব লাগে আহি পিনি কথা পাতি ল'ব আৰু নেক্সট আহি যাওঁ ইফালে এখন দেখিছোঁ
খুব ধুনীয়া ক্ৰেটা হয় একদম টপ মডেলটো হয় আচ্ছা ডায়মণ্ড কাট এল'ভিল পাব পানোৰামিক সানৰুফ পাব গোটেইখিনি মানে একদম টপ মডেলটো এটা একদম টপ মডেল আচ্ছা এফালে দেখুৱাই দিছো বোলে সানৰুফৰ সৈতে আপোনালোকে এই কেটাখন পাব টপ মডেল এখন কেটা অটোমেটিক ভেৰিয়েণ্টত আহে নহয় না অটোমেটিক ভেৰিয়েণ্টত আপোনালোকে যদি বিচাৰি আছে তেন্তে আহিব পাৰে আপোনালোকে আহি পিনি একেবাৰে নিউ এখন যদি ক্ৰেটা বিচাৰি আছে এইখনো শ্ব'ৰুম লাইক কণ্ডিশ্যনত যদি আপোনালোকে গাড়ী বিচাৰিছে আচলতে কৈয়ে ভাল লাগে যে একেবাৰে শ্ব'ৰুম গাড়ী যদি আপোনালোকে বিচাৰিছে মানে শ্ব'ৰুম লাইক কণ্ডিশ্যনৰ যদি গাড়ী বিচাৰিছে এয়া আচলতে জিণ্টুছ কাৰ ৱৰ্ল্ডত আপোনালোকে প্ৰতিদিন আহিলে আপোনালোকে কালেকশ্যন চেঞ্জ হৈ থাকে কিন্তু আপোনালোকে শ্ব'ৰুম লাইক কণ্ডিশ্যনৰ গাড়ী ইয়াত এভেইলেবল পাব এইখন কিমান আহিছে এখন 9 লাখ টকা 9 লাখ আচ্ছা একদম টপ মডেলখন হয় পেনাৰপিক সানৰুফ ডায়মণ্ড কাট এল'ভিল হয় মানে একদম টপখন আৰু আচ্ছা এখন কোন চনৰ হয় এখন 21 মডেল 21ৰ লাষ্টৰ হয় 21ৰ লাষ্টৰ তো 22 অলমষ্ট আপোনালোকে ধৰি ল'ব পাৰে তো আহিব পাৰে আপোনাৰ ধুনীয়াকৈ আহি পিনি এইখনো আপোনালোকে হিউণ্ডাই কেটা বহুত ধুনীয়া একদম মানে মৰম লাগি যোৱা এটা এখন গাড়ী হয় তো আহিব পাৰে আপোনালোকে আৰু নেক্সট কোনখন দেখুৱাব নেক্সট আছে এখন হয় RX-খন হয় আপোনাৰ যিটো ডুৱেল টনত মানে কাইগাৰখন বিচাৰি ফুৰিলে আপুনি এখন পাব আচ্ছা RX একদম টপ মডেলটো হোৱাইট কালাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট পাব হয় আৰু ইয়াৰ ৰানিঙো বেছি নহয় ইয়াৰ ৰানিঙো 17,000 চলিছে এইটো নেকি স্পেয়াৰ হুইল আনটাচ হয় এখনো 70,000 এ 70,000 ডুৱেল টন হয় আচ্ছা RX হয় এখন আচ্ছা মানে দুটা কালাৰ ডুৱেল টন এইফালে আপোনালোক দেখুৱাই দিছো এইফালে ব্লেক আৰু হোৱাইট মানে এইটো ধুনীয়া আৰু এই ৰেনাল্টৰ এই গাড়ীখন স্পেচিয়েলি মোৰ কিবা এটা ভাল লাগে তো আগফালৰ লুকছটোৰ পৰা লৈ পিনি বেক সাইডলৈকে খুব ধুনীয়া এটা লুকছ মেইনটেইন কৰে আচলতে ৰেনাল্টে এই গাড়ীখনত তো যদিহে আপোনালোকে বিচাৰিছে ৰেনাল্ট কাইগাৰ ন হয় কাইগাৰ তো ধুনীয়াকৈ আহিব পাৰে আৰু চাওক না এল'ই সৈতে গাড়ীখন এটা এক্সট্ৰা লুক এটা দিয়া হয় আপোনালোকে চাওক ৰোড পাৰফৰ্মেঞ্চটো বহুত বেছি ভাল হয় তো যদিহে আপোনালোকে বিচাৰিছে ৰেনাল্ট কাইগাৰ তেন্তে আহিব পাৰে আৰু গাড়ীখনৰ বডিটোও বহুত ডাঙৰ হয় ন মানে SUV ছেগমেণ্টতে আহে এখন তো যদিহে বিচাৰিছে পিছফালৰ লুকটো আপোনালোকে চাই লওক একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আপোনালোকে এই গাড়ীখনো আপোনালোকে আজি তিনিচুকীয়া জিণ্টুছ কাৰ ৱৰ্ল্ডত পাই যাব তো যদিহে কোনোবাই বিচাৰিছে আহিব পাৰে আহি পিনি ধুনীয়াকৈ আপোনালোকে এই গাড়ীখন লৈ যাব এইখন কিমান ৰাখিছে ৰেটটো এখন মাত্ৰ 5 লাখ টকা দিলে আপুনি এখন লৈ যাব পাৰিব 5 লাখত আচ্ছা তো বন্ধুসকল চাই লওক ইফালে 5 লাখতে আপোনালোকে এইখন কাইগাৰ ৰেনাল্টৰ কাইগাৰ আজি তিনিচুকীয়া জিণ্টুছ কাৰ ৱৰ্ল্ডত পাই যাব আৰু ইয়াৰ ভিতৰ কণ্ডিশ্যনটো এবাৰ দেখাই দিছোঁ এখন চাব পাৰে আপোনাৰ অপশ্যনেল হয় পুছ বুটাম LCD পাব গোটেই সিট কভাৰটো আপুনি চাই ল'ব পাৰে একদম টপ মডেলটো হয় আৰু যদি ইয়াতকৈ কমত যদি কোনো দিব নোৱাৰে মানে এনেকুৱা টপ মডেলৰ গাড়ী এখন ইয়াতকৈ কমত মানে কোনো দিব নোৱাৰে আচ্ছা তো হয় তো চাই লওক ইফালে পুৰা লেডাৰ টাইপ সিটৰ সৈতে আপোনালোকে ধুনীয়াকৈ পাই যাব এখন কাইগাৰ আৰু ইফালে কৈ দিছে যে ইয়াতকৈ কমত আচলতে এই কণ্ডিশ্যনৰ গাড়ী আচলতে কোনো দিব নোৱাৰিব বুলি নয়নদাই ধুনীয়াকৈ কৈছে আৰু এই কনফিডেঞ্চটো নয়নদাই কৈছে যেতিয়া আপোনালোকে আইডিয়া কৰি লওক যে গাড়ীখনৰ কণ্ডিশ্যন কেনেকুৱা হ'ব আৰু নেক্সট কোনখন দেখুৱাব আছে এখন এইখন এক্সট্ৰা হয় এখন টপ মডেল হয় 2023 এখনটো শ্ব'ৰুমে আৰু এখনো শ্ব'ৰুমে এখন 13,000 মান চলিছে মাত্ৰ আচ্ছা তো এইফালে চাই লওক এখনো সানৰুফৰ সৈতে পাব মানে চব টপ মডেল কণ্ডিশ্যনৰ গাড়ী আপোনালোকে পাই আছে আজি জিণ্টুছ কাৰ ৱৰ্ল্ডত এইফালে এক্সট্ৰাখন খুব ধুনীয়া এখন গাড়ী হয় এখন আচলতে এতিয়া শ্ব'ৰুমত মানে নাপাব কিন্তু তো জিণ্টুছ কাৰ ৱৰ্ল্ডত এভেইলেবল জিণ্টুছ কাৰ ৱৰ্ল্ড এভেইলেবল আছে এক্সট্ৰা তো যদি কোনোবাই বিচাৰিছে এখন কিমানত দিব এখন 8 লাখ টকা দিলে এখন লৈ যাব পাৰিব 8 লাখ টকা তো বন্ধুসকল গম পালে 8 লাখত মানে যদি আপোনালোকে নতুন যদি টপ মডেল এক্সট্ৰা যদি কিনিবলৈ যায় তেন্তে কিমান পৰে আপোনালোকে চাই ল'ব আৰু একেবাৰে সেই নতুন কণ্ডিশ্যন সেই ৰেটটোৰ লগত আপোনালোকে মিলাই ল'ব 8 লাখ লগোৱা ৰেট হৈছে তো আহিব আপোনালোকে চাই দিব কিবা এটা তো যদি আপোনালোকে বিচাৰি আছে এক্সট্ৰা তেন্তে আহিব পাৰে ধুনীয়াকৈ আহি পিনি আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব টপ মডেল এক্সট্ৰাৰ শ্ব'ৰুম অন ৰোড কিমান আহি যায় আপোনালোকে এবাৰ আইডিয়াটো লগাই ল'ব গুগলত চাৰ্চ কৰি ল'ব তাৰপিছত আপোনালোকে গম পাব যে ৰেটটো একচুৱেলি এখন নতুন গাড়ীৰ ৰেট কিমান বা একদম নতুন কণ্ডিশ্যনৰ এখন গাড়ী আপোনালোকে কিমানত পাই আছে আৰু নেক্সট কোনখন দেখুৱাব এখন আছে এখন ক্ৰেটা চাব পাৰে হয় এখন মানে A2 মডেলতকৈ মডেলটো SX হয় কিন্তু এনে সঁচা ক'ব গ'লে এখনতকৈ এখনৰ ডিমাণ্ডটো আজিকালি বেছি কিন্তু তো দমদাৰ লাগে আৰু বহুতে বিচাৰে এই মডেলটো তো যদিহে কোনোবাই বিচাৰি আছে মই বহুত শুনো মানে এই মডেলটোৰ কথা তো কোনোবাই যদি বিচাৰি আছে কেইটা এই ভেৰিয়েণ্টত এই লুকছটো তেন্তে আহিব পাৰে এখন কোন চনৰ হয় এখন 2018 চনৰ মডেল হয় আৰু এখনৰ দামো বেছি নহয় এখন মাত্ৰ 6 লাখ টকা দিলে এখন লৈ যাব পাৰিব 6 লাখত 6 লাখত তো চাই লওক ক্ৰেটা যদি কোনোবাই বিচাৰি আছে তেন্তে 6 লাখত এখন খুব ধুনীয়া এখন দম থকা এখন গাড়ী হয় হিউণ্ডাই ক্ৰেটা এই মডেলটো তো যদিহে কোনোবাই বিচাৰি আছে আহিব পাৰে আপোনালোকে আহি ধুনীয়া এখন গাড়ী লৈ যাব পাৰিব 6 লাখত আৰু কোনখন দেখুৱাব
আৰু এখন আছে এখন ইকো স্পৰ্ট যিহেতু ফৰ্ডৰ ইকো স্পৰ্টখন বহুতে বিচাৰি থাকে মানে এখন চাই ল'ব পাৰে ফৰ্ডৰ মষ্ট চেলিং গাড়ী মানে এখন এখনো 2015 চনৰ হয় ধুনীয়া হৈ আছে চাই ল'ব পাৰে সব ফালৰ পৰা আৰু এখনৰ দাম বেছি নহয় এখন মাত্ৰ 3,50,000 টকা দিলে এখন লৈ যাব 3,50,000 তো বন্ধুসকল গম পালে 3,50,000 ফৰ্ডৰ ইকো স্পৰ্ট যদি কোনোবাই বিচাৰিছে তেন্তে আহক আপোনালোকে আহি পিনি এইখন মানে বহুত বেছি চেলিং এখন গাড়ী হয় ফৰ্ডৰ ইকো স্পৰ্ট সকলোৱে জানে তো যদি কোনোবাই বিচাৰিছে আৰু এতিয়া বহুত বেছি ডিমাণ্ডেবল হয় তো যদি কোনোবাই বিচাৰিছে আহক আপোনালোকে আহি পিনি ধুনীয়াকৈ এই গাড়ীখন লৈ যাব পাৰিব তিনিচুকীয়া জিন্টুছ কাৰলৰ পৰা খুব এটা ধুনীয়া কণ্ডিশ্যনত তো আহক দেৰি নকৰিব সোনকালে আহি লৈ যাওক কণ্ডিশ্যন একদম বঢ়িয়া আছে অৰিজিনেল বেম্পাৰ টু বাম্পাৰ গোটেইখিনি অৰিজিনেল পেইণ্টতে পাব গোটেই গাড়ীখিনি অৰিজিনেল পেইণ্টত পাব পেইণ্টত চাই ল'ব পাৰে এখন মানে খুব ধুনীয়া আৰু বহুতে বিচাৰি থাকে মানে ফৰ্ডৰ ইকো স্পৰ্ট বহুত বেছি ডিমাণ্ডেবল কমেণ্ট আহি থাকে ফৰ্ডৰ ইকো স্পৰ্ট আছে নেকি বুলি তো আহিব আপোনালোকে খুব ধুনীয়া কণ্ডিশ্যনত এইফালে এখন ফৰ্ডৰ ইকো স্পৰ্টো আপোনালোকে পাই যাব আৰু নেক্সট আহি যাওঁ এইফালে ব্ৰেজা বিচাৰি থাকে ব্ৰেজা ভিডিআই হয় এখন 2019 মডেল হয় আচ্ছা এখন 35,000 অলমোষ্ট চলিছে খুব ধুনীয়া কণ্ডিশ্যনত আছে চাই ল'ব পাৰে চব ফালৰ পৰা দেখাই দিয়া হয় এখন কোন চনৰ হয় 2018 চনৰ 2018 তো চাই লওক এইফালে ব্ৰেজা কি ক'লে ভিডিআই নে ভিডিআই তো যদি কোনোবাই বিচাৰিছে ডিজেল ভেৰিয়েণ্টত ব্ৰেজা তেন্তে আপোনালোকে আহিব পাৰে এখনো খুব ধুনীয়া আছে গাড়ীখন তো যদি আপোনালোকে বিচাৰিছে ডিজেল ভেৰিয়েণ্টত তেন্তে আপোনালোকে আহিব পাৰে ব্ৰেজাখন আপোনালোকে লৈ যাব পাৰিব তিনিচুকীয়া জিন্টুছ কাৰলৰ পৰা খুব এটা ধুনীয়া লুকছত খুব এটা ধুনীয়া কালাৰৰ সৈতে আপোনালোকে পাই যাব হোৱাইট কালাৰ এটা ষ্টেণ্ডাৰ্ড কালাৰত আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব তিনিচুকীয়া জিন্টুছ কাৰলৰ পৰা এতিয়া ৰেটটো কৈ দিয়ক নয়ন দা ৰেটটো মাত্ৰ 5 লাখ টকা 5 লাখত তো বন্ধুসকল গম পালে 5 লাখত এইফালে ব্ৰেজা এখন আছে খুব ধুনীয়া কণ্ডিশ্যনত আহিব পাৰে আপোনালোকে আৰু নেক্সট কোনখন দেখাব ইকো ভেন হয় আপোনাৰ এচি ভেৰিয়েণ্টত পাব এখন আচ্ছা এখন চাব পাৰে 2022 চনৰ মডেল হয় এইটো আচ্ছা এচি ভেৰিয়েণ্টত মানে একদম ধুনীয়া কণ্ডিশ্যনৰ হয় বেছি দিন হোৱা নাই গাড়ীখন হয় চাই ল'ব পাৰে এচি সৈতে পাব এচিৰ সৈতে তো বন্ধুসকল গম পালে এচিৰ সৈতে যদি কোনোবাই ইকো ভেন যদি বিচাৰি আছে মানে ইকো ভেনটো পোৱা যায় কিন্তু এচিৰ সৈতে আচলতে ইকো ভেনখন পোৱা নাযায় তো গাড়ী গ্লাছ চাছ খুলি পিনি আচলতে যাবলগীয়া হয় তো যদি কোনোবাই ইকো এচি ভেন বিচাৰি আছে তেন্তে সেয়া আচলতে আজি তিনিচুকীয়া জিন্টুছ কাৰলত এভেইলেবল আছে খুব ধুনীয়া কণ্ডিশ্যনত একেবাৰে মানে একদম নতুন কণ্ডিশ্যনৰ এখন ইকো ভেন তো যদি কোনোবাই বিচাৰিছে তেন্তে আহিব পাৰে আপোনালোকে আহি পিনি এই গাড়ীখন ধুনীয়াকৈ লৈ যাব পাৰিব তিনিচুকীয়া জিন্টুছ কাৰলৰ পৰা এতিয়া নয়ন দাই ক'ব যে দিব কিমান টকাত 5,20,000 5,20,000 আচ্ছা তো গম পালে 5,20,000 এইফালে এখন ইকো ভেন এখন আছে এচি ভেৰিয়েণ্টত তো খুব ধুনীয়া হৈছে গাড়ীখন যদি কোনোবাই বিচাৰিছে আহিব পাৰে আহি পিনি আপোনালোকে এখনো লৈ যাব পাৰিব নেক্সট কোনখন দেখুৱাব হয় মানে আপোনাৰ এচি পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো গোটেই ফেচিলিটি আছে ইয়াত গোটেইখিনি পাই যাব মাত্ৰ 1.5 লাখ টকা 1,50,000 আৰু বন্ধুসকল এতিয়াও ভিডিঅ'টো শেষ হোৱা নাই শেষ হোৱাৰ আগত আপোনালোকক আৰু গাড়ী আছে দেখুৱাই আছোঁ 1,20,000 টকাটো আপোনালোকক এল্টো দেখুৱাই আছে এতিয়ালৈকে গৈ আছোঁ আৰু এইখন কি ক'লে 1,50,000 আপোনালোকে দি দিব হয় গোটেইখিনি আছে তো গম পালে যদি কোনোবাই চেণ্ট্ৰ' বিচাৰি আছে ধুনীয়া কণ্ডিশ্যনত বা কাৰোবাৰ শিকিবলৈ মন আছে গাড়ী চলোৱাৰ সপোন আছে চাৰিচকীয়া বাহন এখন তো ধুনীয়াকৈ আপোনালোকে আহি পিনি এই চেণ্ট্ৰ'খনো আপোনালোকে লৈ যাব পাৰিব আৰু নেক্সট দেখিছে গাড়ী হয় এখনৰ কাৰণে মোলৈ ফোন আহিছিলে সেইদিনাখন ভাইটি এজন ফটোগ্ৰাফী কৰে তো সি বিচাৰিছিলে তো এইখন কোন চনৰ হয় নহয় 18 চনৰ হয় আৰু খুব ধুনীয়া হৈ আছে চাই ল'ব পাৰে আৰু দামো বেছি নহয় এল'ইৰ সৈতে পাব টপ মডেল হয় যিহেতু নেকি ডাবল এয়াৰবেগ পাব আচ্ছা এখনৰ দাম বেছি নহয় মাত্ৰ 2,50,000 টকা দিলে এখন লৈ যাব 2,50,000 তো যদি কাৰোবাৰ এটা খুব ধুনীয়া ৰেটত এটা এফৰ্ডেবল ৰেটত যদি আপোনালোকৰ অকণমান SUV ফিলিংটো যদি ল'বলৈ আছে তেন্তে KUV 100 আপোনালোকে এই গাড়ীখন ল'ব পাৰে অকণমান হাইটটো ওখ আছে আৰু ভিতৰ ফালৰ পৰা আচলতে খুব ধুনীয়া হয় গাড়ীখন সিটিং কেপাচিটি খুব ধুনীয়া তো যদি কোনোবাই তেনেকুৱা ষ্টাইলত যদি আপোনালোকে বিচাৰিছে গাড়ী তেন্তে এবাৰ আপোনালোকে আহিব পাৰে তিনিচুকীয়া জিন্টুছ কাৰলত আৰু এটা কথা কিন্তু নয়নদা এই যিটো ষ্টাইলটো যে এটা ষ্টাইল এটা আপোনালোকক দেখুৱাইছোঁ এই ষ্টাইলটো কিন্তু মহিন্দ্ৰাই KUV খনতে প্ৰথম দিছিলে নেকি ন KUV 100 খনত আই থিংক KUV 100 খনতে চাগে প্ৰথম দিছিলে তো তাৰ পিছৰ পৰা বহুতে আচলতে সেইটো বস্তু মানে আহি গ'ল আৰু গাড়ীত তো যদি আপোনালোকে বিচাৰিছে তেন্তে আহিব পাৰে KUV 100 K8 এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব
আৰু নেক্সট কোনখন দেখাব নয়নদা নেক্সট আছে এখন সুইফট ডিজায়াৰ আচ্ছা 2011 মডেল হয় এখন মানে খুব ধুনীয়া হয় এল'ভিৰ সৈতে আফটাৰ মাৰ্কেট এল'ভিৰ লগোৱা আছে আচ্ছা এখন চাব পাৰে চিট কভাৰ খুব ধুনীয়া হৈ আছে ৰেড কালাৰ চিট কভাৰ লাগি আছে এণ্ড্ৰইড লাগি আছে গোটেইখিনি আপোনাৰ আছে ইয়াত চাই ল'ব পাৰে গাড়ী খাতৰা বনাই থৈ দিছে এফালে এল'ভিৰ সৈতে আপোনালোকে চাই লওক গাড়ীখনৰ লুকছটো আপোনালোকে চাই লওক মানে ৰাস্তাত যেতিয়া চলাব আপোনালোকক এবাৰ চাবলৈ বাধ্য মানে তো যদিহে কোনোবাই বিচাৰিছে মাৰুতি সুজুকি ছুইফ্ট ডিজায়াৰ তেন্তে আপোনালোকে আহিব পাৰে আহি পিনি আপোনালোকে ধুনীয়াকৈ এই গাড়ীখন লৈ যাব পাৰিব কিমান টকাত মাত্ৰ 2 লাখ টকা 2 লাখ টকাত এল'ই হুইলৰ সৈতে আৰু ইমান মজা আচ্ছা এল'ই হুইল এণ্ড্ৰইড চিট কভাৰ আপোনালোকে দেখিছে তো এইটো লুকছত যদি আপোনালোকে ছুইফ্ট ডিজায়াৰ বিচাৰিছে তেন্তে 2 লাখত আপোনালোকে এই গাড়ীখন পাই যাব তিনচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডত আৰু নেক্সট কোনখন দেখাব নেক্সট এখন আছে পলো ভক্সৱাগন পলো যিহেতু টপ মডেল হয় 2015 চনৰ মডেল হয় খুব ধুনীয়া বগা কালাৰত চাই ল'ব পাৰে আচ্ছা এখনো বহুতে বিচাৰে পলো যিহেতু পলোৰ কাৰণে পাগল আজিকালি যুৱচাম বহুতে মানে পাৰিব আপুনি মাত্ৰ 3,50,000 3,50,000 তো বন্ধুসকল চাই লওক 3,50,000 পলো টপ মডেল হয় ন এইটো টপ এল'ৰ সৈতে আপোনালোকে টপ মডেল পলো যদি বিচাৰি আছে তেন্তে এটা লুকছত আপোনালোকে চাই লওক এই গাড়ীখন পাই যাব তিনচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডত খুব ধুনীয়া কণ্ডিশ্যনত আৰু বিশেষকৈ নকওঁ এই গাড়ীখনৰ কথা এখন এই গাড়ীখন মোৰো এখন পচন্দৰ গাড়ী হয় আৰু এইখন যিয়ে চলায় তো তেওঁ আচলতে বিক্ৰীয়ে নকৰে মানে ইমান এটা খাচিয়ত আছে পটককৈ বিক্ৰী কৰিবলৈ মনে নকৰে তো ইমান চলাই পিনি আচলতে এই গাড়ীখন ভাল লাগে তো যদিহে কোনোবাই বিচাৰিছে ভলছৱাগন পলো তেন্তে এবাৰ আহক আপোনালোকে তিনচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডলৈকে চলাই চাব টেষ্ট ড্ৰাইভ কৰি চাব মই নিজে চলাই চাইছোঁ এই গাড়ীখন খুব এটা ধুনীয়া কণ্ডিশ্যনত আছে তো যদিহে কোনোবাই বিচাৰিছে আহক দেৰি নকৰিব সোনকালে আহি পিনি আপোনালোকে এই পলোখনো লৈ যাব পাৰিব দেৰি নকৰিব পলোৰ ডিমাণ্ড বহুত গুচি যাব আৰু নেক্সট কোনখন দেখুৱাম নেক্সটটো আছে আপোনালোকে এইবোৰ গাড়ী দেখিছে ইয়াত এতিয়াতো বহুতখিনি দেখুওৱা হ'ল নেক্সট ভিডিঅ'ত আপোনাক মই আকৌ দেখাম বহুতখিনি গাড়ী তাৰ পিছতো মানে মই আৰু দুখনমান গাড়ী আছে একদম কম বাজেটত 1,20,000 টকাত আপোনাৰ এল্টো আচ্ছা সেইখিনিও দেখুৱাম 1,20,000 ছুইফ্ট আচ্ছা তো এইফালে আপোনালোক দেখুৱাইছে ফৰ্চুনাৰ পৰা লৈ পিনি হিউণ্ডাই ভেনু একদম নতুন যিটো মডেল হয় তাৰপিছত XUV ইফালে ইন'ভা মহিন্দ্ৰ বলেৰ' যিটো নিউ লুকছ হয় তেনেকুৱা সকলো হয় এইমাত্ৰ এখন মাৰুতি ভেন এখন আহিছে জাষ্ট এইখনৰ ভিডিঅ' নেক্সটত দিম ৰেটৰ সৈতে কম আৰু এইফালে আপোনালোকক দেখুৱাই দিছোঁ গাড়ী আপোনালোক কি গাড়ী লাগে এল্টো 800 K10 এইফালে ৰেনাল্ট ডাষ্টাৰ কিবা কিবি সুজুকি চিয়াজ এইবিলাক জেছ কি যেনেকুৱা ধৰণৰ গাড়ী লাগে তেনেকুৱা ধৰণৰ কৈ মুখ বিষাই যাবগৈ তেনেকুৱা ধৰণৰ গাড়ী আপোনালোকে তিনচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডত পাই যাব আৰু এতিয়া দেখুৱাব নয়নদাই এখন 1,20,000 টকাত ছুইফ্ট ডিজাইন নহয় ন ছুইফ্ট তো বন্ধুসকল চাই লওক ছুইফ্ট যদি কোনোবাই বিচাৰিছে 1,20,000 আজি জিন্টুছ কাৰ ৱৰ্ল্ডত এটা খুব ধুনীয়া ৰেটত আপোনালোকক আজি তিনচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডে এই গাড়ীখন দেখুৱাই আছে মাৰুতি সুজুকি ছুইফ্ট তো যদিহে আপোনালোকে বিচাৰিছে তেন্তে ধুনীয়াকৈ আহক আৰু আহি পিনি আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব তিনচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা দেৰি নকৰিব সোনকালে আহক যদি কাৰোবাৰ এখন চাৰিচকীয়া বাহন চলোৱাৰ সপোন আছে বা দেখা চামটোৱে যদি চাই আছে এখন লৈ পিনি আপোনালোকে ধুনীয়াকৈ মডিফাই কৰি মেলি আপোনালোকে এই গাড়ীখন চলাব পাৰিব 1,20,000 আজি এই গাড়ীখন আপোনালোকক দি থকা হৈছে আৰু নেক্সট কোনখন দেখুৱাব নেক্সট আছে এখন খুব ধুনীয়া ৱেগনাৰ এখন আহিছে 2014 চনৰ মডেল হয় আচ্ছা DXi মডেলটো হয় এখনো দাম বেছি নহয় এখন মাত্ৰ 2,65,000 টকা দিলে এখন লৈ যাব আচ্ছা তো বন্ধুসকল চাই লওক 2,65,000 ইফালে ৱেগনাৰ এখন আছে খুব ধুনীয়া এখন গাড়ী আৰু বহুত বেছি ডিমাণ্ডেবল ৱেগনাৰ বুলি ক'লে তো যদিহে কোনোবাই বিচাৰি আছে তেন্তে 2,65,000 আপোনালোকে এই ৱেগনাৰখন পাই যাব হাইটৰ ফালৰ পৰা লৈ পিনি সকলো ফালৰ পৰা কোনোবা এটা চনত মষ্ট চেলিং গাড়ী হয় এই ৱেগনাৰখন তো যদিহে আপোনালোকে বিচাৰিছে তেন্তে দেৰি নকৰিব বহুত বেছি ভাল এখন মানে গাড়ী হয় চলোৱাৰ পৰা লৈ পিনি চিটিং কেপাচিটি সকলোখিনি বহুত বেছি কমফৰ্টেবল এখন গাড়ী হয় তো যদিহে আপোনালোকে বিচাৰি আছে নহ'লে যাওঁ কোনফালে বোকা আছে জপিয়াই দিওঁ তো আৰু নেক্সট কোনখন দেখাব এখন এল্টো হয় এখন পাই যাব আপুনি মাত্ৰ 1,20,000 টকা 1,20,000 এল্টো আচ্ছা তো বন্ধুসকল চাই লওক 1,20,000 আপোনালোকে যদি এল্টো বিচাৰি আছে তেন্তে কম যে এবাৰ জিন্টুছ কাৰ ৱৰ্ল্ডত ভিজিট কৰক নেকি নহয় দা আহি পিনি এইটো হাঁহি লাগিব কিন্তু এইটো হাঁহি থাকিব বুলি কওক থাকিব হয় এইটো হাঁহি থাকিব আৰু এইটো হাঁহি মাৰি পিনে আপোনালোকক নয়নদাই এই গাড়ীখনো আপোনালোকক দি দিব যদিহে কোনোবাই বিচাৰি আছে 1,20,000 এল্টো তেন্তে আহক দেৰি নকৰিব সোনকালে আহি পিনি আপোনালোকে এই গাড়ীখনো লৈ যাওক তিনচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা হাঁহি মুখে আপোনালোকক দি দিব নয়নদাই আৰু দেখিছে ঠাণ্ডা বতৰ জেকেট লগাই আছোঁ কিন্তু ঘামি গৈছোগৈ তো যি কি নহওক এনেদৰে আচলতে ভিডিঅ' বনাই যাম নয়নদায়ো আপোনালোকৰ আগলৈ
আহি থাকিব এইদৰে কৰ্মজীৱনৰ মাজেৰে নেকি নন্দা আৰু সকলোকে শুভেচ্ছা যাচিলোঁ যোনটোতে আপোনালোকক আৰম্ভণিতে শুভেচ্ছাটো দিছেই খ্ৰীষ্টমাছৰ কাৰণে আৰু আগন্তুক নৱবৰ্ষৰ কিন্তু আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা মই আপোনালোকক এতিয়াই নিদিওঁ দি থাকিম কাৰণ মইতো আহিয়ে থাকিম চেনেলত তো এওঁলোকো আহিব নৱবৰ্ষৰ আগত এওঁলোকৰ আৰু ভিডিঅ' আহিব তো যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰতিখন গাড়ীত নন্দা মই ক'লে নহ'ব মই ক'লে বিশ্বাস নকৰিব মানে আপুনি কওক যে প্ৰতিখন গাড়ীত নেগচিয়েবল হ'ব আহিব আহি চলাই মেলি টেষ্ট ড্ৰাইভ লৈ লওক কথা পাতক কণ্টেবলত তাত অভিয়াছলি কম হ'বই মানে আমি আপোনাক নিৰাশ কৰি ঘূৰাই নপঠিয়াম মুঠতে গাড়ী দিয়ে পঠিয়াম নহয় শুনক অকল এনেকৈ হ'ব নে কি চাহ তাহ খুৱাই পঠিয়াব নল'লেও চাহটো খুৱামেই সেইটো আমাৰ ফালৰ পৰাটো আছেই নল'লেও চাহ খুৱাব আপোনালোকক নয়নে তো এবাৰ আহক আপোনালোকে জিণ্টুছ কাৰ ৱৰ্ল্ডলৈকে একদম নিজৰ পৰিয়াল ভাবি আহক এইটো আপোনালোকৰ এটা পৰিয়ালে হয় জিণ্টুছ কাৰ ৱৰ্ল্ডটো তো আহক আপোনালোকে আৰু মোৰ আপোনালোকক প্ৰতিটো ভিডিঅ'ত যেতিয়া কওঁ যে মোৰ পৰিয়ালে হয় আৰু জিণ্টুছ কাৰ ৱৰ্ল্ড মই বেলেগ বুলি নাভাবোঁ তো আহক মোৰ ফালৰ পৰা কিবা এটা থাকিব আপোনালোকে ধুনীয়াকৈ আহি পিনি এবাৰ জিণ্টুছ কাৰ ৱৰ্ল্ড ভিজিট কৰি নিজৰ সপোনৰ বাহনখন আপোনালোকে লৈ যাওক আৰু প্ৰতিজন ভিউৱাৰ্ছৰ যিসকলে বহুতে কমেণ্ট কৰে যে মানে গাড়ী ল'বলৈ মন আছে ধুবতা কিন্তু ধৰক হোৱা নাই তো মোৰ ফালৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা যে আপোনালোকৰ প্ৰতিজনৰে ঘৰত এখন চাৰিচকীয়া বাহন হওক তো তাৰে কামনাৰে আজি এই ভিডিঅ'টো সামৰিছোঁ আৰু এইফালে বাৰ্ণিন নমস্কাৰ আকৌ দি দিয়া আকৌ নমস্কাৰ ন বাকী এইফালে জিণ্টুছ কাৰ ৱৰ্ল্ড এখেতে মানে ভিডিঅ'টো ল'বলৈ আচলতে বহুত লাষ্ট কৰি আজি দেখুৱাই দিলোঁ শেষত শ্বেয়াৰ কৰিবলৈ নাপাৰিব যিমান পাৰে শ্বেয়াৰ কৰক এখন বাহন সকলোৰে হ'বলৈ তাৰে কামনাৰে আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম